भारत माता की भारत माता की আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ তৰফৰ পৰা ভাৰতীয় জনতা পাৰ্টিয়ে এই অভাজনক যি প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু আজি আমি মিত্ৰ গোটৰ পাৰ্টি হিচাপে খন্তেক পাছতেই মনোনয়ন পত্ৰ ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰা হ'ব। সেই উপলক্ষে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টিৰ পৰা অহা পৰম শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ নিষ্ঠাবান কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আজি এই অভাজনক শুভেচ্ছা প্ৰদান কৰিবলৈ অহা মোৰ মৰমৰ অতি ঘনিষ্ঠ ভাতৃপ্ৰতিম আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ পৰম শ্ৰদ্ধাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ তথা UPPLৰ জ্যেষ্ঠ নেতা ৰণ গৌড়া ডাঙৰীয়া, আজি এই মঞ্চত উপস্থিত থকা আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা প্ৰাক্তন বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া, মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া আৰু আজি এই সভাত উপস্থিত থকা ডিব্ৰুগড় আমাৰ মৰমৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া, ডিগবৈ বিধায়ক সুৰেন ফুকন ডাঙৰীয়া, নাহৰকটীয়া বিধায়ক তৰংগ গগৈ ডাঙৰীয়া, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া, চাবুৰৰ বিধায়ক পুনাকন বৰুৱা ডাঙৰীয়া, আমাৰ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া আৰু আজি এই সভাত উপস্থিত থকা ডিব্ৰুগড় জিলা বিজেপি আৰু তিনিচুকীয়া জিলা বিজেপি, ডিব্ৰুগড় জিলা AGP আৰু তিনিচুকীয়া জিলাৰ AGP পৰম শ্ৰদ্ধাৰ সভাপতিসকল, জ্যেষ্ঠ ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকল আৰু চাহ মৰ্চাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ সভাপতি ডাঙৰীয়াৰ লগতে আজি এই সভাত উপস্থিত থকা দুয়োটা দলৰ পৰম শ্ৰদ্ধাৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়াসকল, জয় জয়তে আজি এই সভাত উপস্থিত থকা ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰম শ্ৰদ্ধাৰ AGP বিজেপি দুয়োটা দলৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকললৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। পুৱাৰ ভাগৰ পৰা ইমান বেয়া বতৰ হোৱাৰ স্বত্তেও আপোনালোকে বেয়া বতৰ নেওচি এই অভাজনক আশীৰ্বাদ দিবলৈ আন্তৰিকতাৰে উৎসাহিত কৰিবলৈ যি বলিষ্ঠ পদক্ষেপ ললে, মোৰ দৃঢ় বিশ্বাস এই বলিষ্ঠ পদক্ষেপে আগত নিৰ্বাচনী যুঁজত সফল হোৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াব। আকৌ এবাৰ আমি সেই সংকল্পৰে আগবাঢ়িছো, কাৰণ তৃতীয়বাৰৰ বাবে পৃথিৱীৰ সৰ্বতোতকৈ লোকপ্ৰিয় নেতা, দেশৰ আদৰ্শবাদী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব আৰু তেখেতক প্ৰধানমন্ত্ৰী হিচাপে শাসনত অধিষ্ঠিত কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লোকসভা সমষ্টিৰ লগতে আমি অসমৰ পৰাও যাতে তেখেতক উল্লেখযোগ্যভাৱে আমি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব পাৰোঁ, তাৰ বাবে অধিক সংখ্যক আসন দখল কৰাৰ উদ্দেশ্যে বিজেপি, AGP আৰু UPPLে সংকল্প গ্ৰহণ কৰিছে। তিনিওটা দলে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ আস্থা আৰু বিশ্বাস লৈ সকলোৰে সহযোগিতাৰ ফলত উল্লেখযোগ্য আসন দখল কৰিবলৈ সক্ষম হ'ব
এই বিশ্বাসেৰে প্ৰতিগৰাকী ৰাজ্যিক পৰ্যায়ে হওক, জিলা পৰ্যায়ে হওক, মণ্ডল পৰ্যায়ে হওক আৰু বুথ পৰ্যায়ে হওক, প্ৰতি পৰ্যায়ে আমাৰ কাৰ্যকৰ্তাসকলে কঠোৰ পৰিশ্ৰম কৰিছে। মৰ্চা, কোষ যিমান সংখ্যক আমাৰ কাৰ্যকৰ্তা আছে সকলোৱে এই যাত্ৰাত আন্তৰিকতাৰে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। আমাৰ লক্ষ্য হ'ব, আজিৰ তাৰিখত মোদী ডাঙৰীয়াই কৈছে বিকশিত ভাৰত 2047 ভিতৰত এইখন ভাৰতবৰ্ষক বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা হ'ব। আৰু সেই লক্ষ্য আমি প্ৰাপ্তিৰ বাবে মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ উন্নয়নৰ যাত্ৰা যাতে ক্ষীপ্ৰ গতিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন ৰাজ্যৰ জনতাই শক্তিশালী সিদ্ধান্ত লৈছে। আৰু ঠিক তেনেধৰণে অসমতো অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত ডিব্ৰুগড় লোকসভা সমষ্টি যেন আগন্তুক দিনত শক্তিশালী ৰূপত গঢ় লৈ উঠে। ইয়াত বসবাস কৰা আমাৰ গাঁও, চাহ বাগিচা আৰু চহৰ তিনিটা অঞ্চলত বসবাস কৰা সকলো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলী লোকৰ বাবে সৰ্বাংগীন উন্নয়নৰ বাবে আজিৰ তাৰিখত পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ নীতিৰে যেনেধৰণে 10 বছৰৰ ভিতৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিলে আৰু সকলোকে সামাজিক নিৰাপত্তা, সামাজিক ন্যায়, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য সহযোগিতা আগবঢ়ালে আৰু সকলোকে সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিলে। গতিকে সেইবাবে আগন্তুক দিনত অসমক ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম শক্তিশালী বিকশিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ যি লক্ষ্য আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লক্ষ্য স্থিৰ কৰিছে। আৰু সেই লক্ষ্যত উপনীত হ'ব লগা হ'লে আমিও ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ এই 2 লোকসভা সমষ্টিত বসবাস কৰা সকলো ৰাইজে সংকল্প ল'ব লাগিব। আগন্তুক দিনত আমাৰ লক্ষ্য হ'ব বিকশিত ডিব্ৰুগড় লোকসভা সমষ্টি, বিকশিত অসম, বিকশিত ভাৰত। মোৰ সৈতে এবাৰ কওক, বিকশিত ডিব্ৰুগড় লোকসভা সমষ্টি, বিকশিত অসম, বিকশিত ভাৰত। আকৌ এবাৰ, আকৌ এবাৰ, আকৌ এবাৰ। আজিৰ তাৰিখত সঁচাই অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে আজি গভীৰভাৱে উপলব্ধি কৰিছে এইখন চৰকাৰ থকা মানে যিখন চৰকাৰ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL, সন্মিলিত গণশক্তি অসম, আমি সকলোৱে মিলি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লগতে বৃহত্তৰ অসমীয়া সমাজখনক সুৰক্ষিত কৰাৰ বাবে যি শক্তিশালী পদক্ষেপ যোৱা 10 বছৰত লোৱা হ'ল, তাৰ বাবে আজি অসম আৰু অসমীয়া সম্পূৰ্ণৰূপে সুৰক্ষিত। গতিকে আগন্তুক দিনত এই যাত্ৰা বাহাল ৰাখিবৰ কাৰণে আমি প্ৰত্যেকগৰাকীয়ে সংকল্পবদ্ধ। গতিকে সেইবাবে সেই দৃঢ়তাৰে আমি আগবাঢ়ি যাব লাগিব। এতিয়া আৰু এইখিনিতে মই সামৰিব বিচাৰিছোঁ। মই পুনৰবাৰ AGP, UPPL আৰু BJP আমাৰ ৰাজ্যিক সভাপতি 3গৰাকী বিশিষ্ট ব্যক্তিয়ে 3টা আজি দলক প্ৰতিনিধিত্ব কৰিছে এই মঞ্চত, আৰু লগতে আমি সকলোৱে তেখেতসকলৰ সতীৰ্থ হিচাপে এই মঞ্চত থিয় হৈছোঁ। আমাৰ এই ডিব্ৰুগড় লোকসভা সমষ্টিত থকা আমাৰ 10গৰাকী বিধায়ক, সফল বিধায়ক, কৰ্ম উদ্যোগী বিধায়ক, তেখেতসকলে যোৱা দিনবিলাকত কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ আঁচনিবিলাক সঠিকভাৱে চোৱা চিতা কৰাৰ বাবে প্ৰতিটো সমষ্টিৰ ৰাইজে আজি ন্যায় পাইছে, সামাজিক নিৰাপত্তা পাইছে, অৰ্থনৈতিক উন্নয়নৰ বাবে এটা শক্তিশালী বাতাবৰণ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সমান্তৰালভাৱে আমাৰ লোকপ্ৰিয় সাংসদ 10 বছৰ সফলতাৰে তেখেতৰ কাৰ্যকাল সম্পূৰ্ণ কৰা ৰামেশ্বৰ তেলী ডাঙৰীয়াক মই বিশেষভাৱে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ সহজ সৰল এই যিটো ব্যক্তিত্বই আজি অসমৰ প্ৰতিজন লোকৰ মন্ত্ৰমুগ্ধ কৰিছে। মই নিজেও তেওঁক যদিও বা মোতকৈ বয়সত কম, সদায় মই সন্মান কৰোঁ, মানুহৰ আগত কওঁ। গতিকে তেখেতৰ যিটো আদৰ্শ আগন্তুক দিনত আমি সকলোৱে আগুৱাই নিব লাগিব। আৰু এই লক্ষ্যৰে আমি একত্ৰিত হৈ শক্তিশালীভাৱে এই 3টা দলে অসমখন ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে আগবাঢ়ি যাব লাগিব। এইখিনি কথাকে কৈ মই সাংবাদিক বন্ধুসকল, আপোনালোকেও বেয়া বতৰত আহি পেলাই আমাক যিখিনি সহযোগিতা আগবঢ়ালে তাৰ বাবে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ। আৰু লগতে আজি এই পবিত্ৰ হৰি মন্দিৰ নামঘৰত আমাৰ বৈষ্ণৱপৰণ ভক্তবৃন্দই গায়ন বায়নেৰে
তেখেতসকলে আমাক যিখিনি মৰম চেনেহ আশীৰ্বাদ দিলে তাৰ বাবে নামঘৰত উপস্থিত থকা আমাৰ পিতৃতুল্য দেউতাসকল, মাতৃতুল্য আইসকল, বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দক মই কোটি কোটি প্ৰণিপাত জনাইছো আৰু সকলোৱে আশীৰ্বাদ বিচাৰিছো আৰু আমাৰ দৃঢ় বিশ্বাস এই যাত্ৰাত আমি সফল হ'ম। ধন্যবাদ। জয় আই অসম। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি।